যদি তোমাৰ বয়স 13ৰ পৰা 18ৰ ভিতৰত হয় তেনেহ'লে ডেফিনেটলি তোমাৰ ভিডিঅ'টো চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু তুমি এই 5টা পইণ্ট মই ক'ম, এই 5টা পইণ্টৰ পৰা বহুখিনি কথা শিকিব পাৰিবা আৰু কি ধৰণৰ ট্ৰেপত পৰি আছে আৰু কি তোমাৰ ফিউচাৰৰ বাবে তোমাৰ প্ৰয়োজনীয় নোহোৱা বস্তুবিলাক আছে সেইবিলাক ক'ম। আৰু 5 নম্বৰ পইণ্ট যিটো আছে সেইটো তুমি কেতিয়াও মিছ নকৰিবা। লেটছ বিগিন। মই আজি এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। নম্বৰ 1, ফেক ফ্ৰেণ্ডছ উইল ডিছআপিয়াৰ। এইটো কেনে ধৰণৰ পইণ্ট? নম্বৰ 1, ফেক ফ্ৰেণ্ড। তুমি যেতিয়া স্কুল বা কলেজত পঢ়িবা তোমাৰ লাইফত বহু ধৰণৰ ফ্ৰেণ্ডছ আহিব, এইটো সকলো লাইফত আহে আৰু তুমি সেই ফ্ৰেণ্ডক ভাবিবা। আৰু এতিয়া এটা এনেকুৱা ধৰণৰ তোমাৰ ফ্ৰেণ্ড যিমানে থাকিব তোমাৰ ইমানে ভাল লাগিব। কোনো মাৰামাৰি কৰিব লাগে ফ্ৰেণ্ড আছে, কিন্তু তুমি যেতিয়া কলেজ লাইফৰ পৰা বাহিৰ হ'বা তেতিয়া তুমি বুজিব পাৰিবা তোমাৰ ইমান একো ফ্ৰেণ্ড কাম নাই। নম্বৰ 2, ছ'চিয়েল মিডিয়া ট্ৰেপ। এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ। এইটো সকলো টিনেজাৰ এইটো বিলিভ নকৰিব, কাৰণ গোটেই দিনখিনি শ্বৰ্টছ ৰিল গোটেইখিনি ডোপামিনটো ইমান ধৰণৰ কৰি দিয়ে যে ৰিয়েল লাইফৰ কাম পঢ়া শুনা একো ভাল নালাগে। নম্বৰ 3, লাভ এণ্ড ডিষ্ট্ৰেকশ্যন ইউ। এইটো কেনে ধৰণৰ? এই টিনেজ লাইফত আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰেপ হ'ল টিনেজ লাভ। তোমাৰ এতিয়া মনত হ'ব সেইটো মোৰ ধুনীয়া, সেইটো মোৰ একেবাৰে এভৰিথিং, বাট তুমি যেতিয়া টিনেজৰ পৰা বাহিৰ হ'বা, যেতিয়া তোমাৰ ৰিয়েল লাভ যেতিয়া হ'ব তেতিয়া তুমি বুজিব পাৰিবা। নম্বৰ 4, স্কিল আৰু ডিগ্ৰী। তুমি যেতিয়া এতিয়া ডিগ্ৰীৰ বাবে কোনো জব তুমি ভাবি আছা, তোমাৰ ছিংগিং ভাল, তুমি এটা ভাল ডিগ্ৰী লৈ তুমি জব কৰিবা, ঠিক ভাল বেটাৰ, বাট তোমাৰ লগে এটা স্কিল লাগিব। যেতিয়া তুমি কলেজৰ পৰা বাহিৰ হ'বা, যেতিয়া জব নহ'ব তেতিয়া তোমাক স্কিলে হেল্প কৰিব। তুমি যাতে তোমাৰ মা বা দেউতাৰ ওপৰত ডিপেণ্ডেঞ্চ হৈ নাথাকা, সেইবাবে তোমাৰ স্কিলত গুৰুত্বপূৰ্ণ দিবই লাগিব। আৰু নম্বৰ 5, যিটো এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, সেইটো হ'ল ডণ্ট কেয়াৰ হোৱাট পিপল থিংক। এইটো কেনেকুৱা ধৰণৰ কথা? মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাল হ'ল টিনেজ, আৰু এই টাইমত তুমি যিমানখিনি ভুল কৰিব পাৰা ভুল কৰা। যিমানেই ভুল কৰিবা ইমান শিকিবা। এইটো লেকচাৰ মটিভেটেড কোনো কথা নহয়। যিমানেই ভুল কৰিবা ইমানেই শিকিবা। তেনেহ'লে মানুহে কি ভাবিব সেইটো কেতিয়াও থিংক নকৰিবা। হোৱাট এভৰিথিং ভাবিব। মানুহৰ চাইক'লজি, মানুহৰ ভাবাৰ তৰিকা বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। সেইবাবে তুমি তোমাৰ মাইণ্ডে কি বিচাৰিছে সেইটো তুমি স্পীচ দিব লাগে, স্পীচ দিয়া। মানুহ হাঁহিব তো কি? তুমি যেতিয়া এটা কুৱেশ্যন আনিবা, যদি মানুহে কি ভাবে তুমি তেনেহ'লে সেই টাইমত ভাবিব লাগিব কি ভাবোঁ কিয় মানুহ এজনে তোমাক মাৰি নেপেলায়। যি কৰিব বিচাৰা, যি তোমাৰ মাইণ্ডত ৱান্ট তুমি ফুলফিল কৰা। ঠিক আছে, এইটোৱে আছিল আজিৰ এই ভিডিঅ'টো। যদি তোমাৰ এনেকুৱা ধৰণৰ চাইক'লজিকেল ট্ৰিকেল ভিডিঅ' লাগে তেনেহ'লে তুমি ছাবস্ক্ৰাইব কৰিব পাৰা। দেন নেক্সট ভিডিঅ' আহি আছে।